নমস্কাৰ আমি আজি জেনাৰেল মেথছৰ কেইটামান অংক লৈ আছো তাৰ প্ৰথম অংকটো হ'ল two numbers are in the ratio 4:5 their LCM is 240 find the sum of numbers so আমাক ইয়াত কি কৰিব দিছে যে দুটা সংখ্যাৰ অনুপাতটো দিয়া আছে 4:5 আৰু ইহঁতৰ LCM দিয়া আছে 240 হয় এটা আমি সংখ্যা দুটাৰ যোগফল উলিয়াব সো এই ক্ষেত্ৰত আমি কি কৰিম সংখ্যা দুটা ধৰি লম যেটো আমাৰ 4:5 দিয়া আছে ৰেশিও গতিকে আমি সংখ্যা দুটা কি বুলি ধৰিম let the numbers be 4x and 5x আমি যেতিয়া 4x and 5x ধৰিম নাম্বার দুটা ইহঁত দুটাৰ LCM কিমান হ'ব 20x হ'ব হয় according to question আমাক কি দিয়া আছে LCM 240 that is LCM 20x equal কিমান হ'ব 240 হ'ব এই ক্ষেত্ৰত আমি x ৰ ভ্যালু কিমান পাম 12 পাম হয় গতিকে x ৰ ভ্যালু যেহেতু 12 পালো আমাৰ প্ৰথম সংখ্যাটো কিমান আছিল আমাৰ 4x ৰ ক্ষেত্ৰত কি হ'ব 4 * 12 48 হ'ব দ্বিতীয় সংখ্যাটো হ'ব 5x 5 * 12 60 হ'ব আৰু আমাক কি উলিয়াব দিছে আমাক উলিয়াব দিছে যে সংখ্যা দুটাৰ যোগফল গতিকে 48 + 60 কিমান হ'ব 10 আৰু আমাৰ দিয়া আছে অপচন এ 10 গতিকে আমাৰ কাৰেক্ট অপচন হ'ব অপচন এ ইয়াৰ পিছত আমি নেক্সট কোৱেশ্চনলৈকে আহিছো নেক্সট কোৱেশ্চন দিয়া আছে if a minus b equals 16 and a square minus b square 544 find the value of twice ab so আমাক according to question আমাক কি দিয়া আছে যে a minus b equals 16 আৰু a square minus b square 544 গতিকে আমাৰ ফার্স্ট a minus b কিমান 16 এটো এক নম্বৰ সমীকৰণ হিচাপে ধৰি লোৱা নেক্সট আমাৰ দিয়া আছে a square minus b square 544 গতিকে a square minus b square এটা আমাৰ সূত্ৰ আছে সূত্ৰটো কি a plus b into a minus b a square minus b square equal a plus b into a minus b হয় গতিকে আমাৰ according to question কি হ'ব a plus b into a minus b equal 544 আৰু ইয়াত আমাৰ a minus b ভ্যালু কিমান আছে 16 আছে গতিকে আমি a minus b ৰ ভ্যালু 16 ইয়াত পুট কৰিম পুট কৰাৰ লগে কিমান হ'ব a plus b into 16 equal 544 সো এইখিনি আমি সমাধান কৰিলে কি পাম a plus b ৰ ভ্যালু 34 পাম এতিয়া আমি ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 সমাধান কৰিম হয় ইকুৱেশ্যন 1 and ইকুৱেশ্যন 2 যোগ কৰিলে আমি কি পাম a ৰ ভ্যালু কিমান পাম 25 পাম আৰু b ৰ ভ্যালু 9 পাম হয় গতিকে টুৱাইস ab কি হ'ব 2 into a into b 2 into 25 into 9 equal 450 হ'ব ইয়াত আমাৰ শুদ্ধ অপচন দিয়া আছে 455 অপচন এ গতিকে আমাৰ কাৰেক্ট অপচন হ'ব অপচন এ ইয়াৰ পিছত আমি নেক্সট কোৱেশ্চনলৈকে আহিছো নেক্সট কোৱেশ্চন দিয়া আছে a man traveled 30% of his journey at a speed of 85 km/h and the rest of his journey at the speed of 33 km/h find his average speed throughout the journey so আমাক কি দিছে কি কৰিব দিছে এজন মানুহে তেওঁৰ এটা ভ্ৰমণৰ 30% 85 km/h গৈছে আৰু স্পীডত গৈছে আৰু নেক্সট পাৰ্টটো 33 km/h গৈছে গতিকে আমি তেওঁৰ এভাৰেজ স্পীডটো উলিয়াব লাগে সো এই ক্ষেত্ৰত আমি কি কৰিম চোৱা the average speed of the man আমি কেনেকৈ উলাম ফার্স্ট পার্টটো কিমান গৈছে 30% কিমান গৈছে 85 স্পীডত গতিকে এটো কিমান হ'ব 30 into 85 হ'ব সেকেন্ড পার্টটো আমাৰ কিমান হ'ব 70% হ'ব 70 into আৰু এটো কিমান স্পীডত গৈছে 33 গতিকে 70 into 33 by 100 হ'ব হয় গতিকে এই ক্ষেত্ৰত আমি 30 into 85 মাল্টিপ্লাই কৰিলে 2550 পাম আৰু 70 into 33 মাল্টিপ্লাই কৰিলে 2310 পাম আৰু এখিনি আমি সমাধান কৰিলে কিমান পাম 4860 by 100 পাম আৰু ইয়াত আমাৰ ৰিজাল্ট কিমান হ'ব 48.6 km/h গতিকে আমাৰ ইয়াত শুদ্ধ অপচন দিয়া আছে অপচন বি 48.6 km/h ইয়াৰ পিছত আমি নেক্সট কোৱেশ্চনলৈকে আহিছো নেক্সট কোৱেশ্চন দিয়া আছে find the HCF of 405 585 765 and 900 সো এই ক্ষেত্ৰত আমি কি কৰিম সো আমাৰ এই প্ৰথম দুটা সংখ্যা 405 আৰু 585 সো ডিফারেন্স কি হ'ব 405 and 585 ৰ ডিফারেন্স কিমান হ'ব 180 সো 180 ক আমি 45 আৰু 45 into 4 হিচাপে লিখিব পাৰো হয় নেক্সট সংখ্যা দুটা 585 আৰু 765 585 আৰু 765 ৰ ডিফারেন্স কিমান 180 হয় এই ক্ষেত্ৰত সো এটো আমি 45 into 4 হিচাপে লিখিব পাৰো নেক্সট আমাৰ কি দিয়া আছে 765 আৰু 900 ইহঁতৰ ডিফারেন্স হ'ব 135 আৰু এটো 45 ৰ কিহৰ মাল্টিপল হিচাপত যাব 45 into 3 হিচাপত যাব নেক্সট সংখ্যা দিয়া আমাৰ 900 আৰু 405 900 আৰু 405 ৰ ডিফারেন্স হ'ব
495 আৰু আমি 45ৰ মাল্টিপল হিচাপে লিখিব পাৰোঁ 45 ইনটু 11 হ'ব সো এই ক্ষেত্ৰত আমাৰ ইয়াত চোৱা 45 টো আমাৰ HCF হ'ব হয় হাইয়েষ্ট কমন ডিফাৰেন্স 45 হ'ব গতিকে আমাৰ HCF of 405 585 765 আৰু 900 ৰ HCF হ'ব 45 আৰু আমাক অপচন দিয়া আছে অপচন সি 45 ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনলৈকে আহিছো নেক্সট কুৱেশ্যন দিয়া আছে find the smallest number that should be added to 2190 to make it a perfect cube আমাৰ অপচন কেইটা দিয়া আছে 21 7 29 আৰু 30 সো আমি এই ক্ষেত্ৰত কি কৰিম 21 ৰ ফাৰ্স্ট সংখ্যাটো কি অপচন ইয়াত আছে 21 21 ৰ কিউব কিমান হ'ব 21 into 21 into 21 9261 সেকেন্ড সংখ্যা দিয়া আছে এটো কাৰণ 2190 কে বহুত বেছি ডাঙৰ সংখ্যা 7 ৰ ক্ষেত্ৰত কি হ'ব 7 into 7 into 7 343 সো এটো 2190 কে বহুত সৰু সংখ্যা এই ক্ষেত্ৰত আমি 29 ৰ ক্ষেত্ৰত আমি নাচালে হ'ব কাৰণ 21 ৰ ক্ষেত্ৰতে আমি 9261 পাইছো এটা আমাৰ 13 ৰ ক্ষেত্ৰত চোৱা 13 ৰ ক্ষেত্ৰত কি হ'ব 13 into 13 into 13 2197 আৰু আমাৰ সংখ্যাটো কি দিয়া আছে 2190 গতিকে আমি 2197 নৰ পৰা 2190 মাইনাস কৰিলে কিমান পাম 7 পাম হয় গতিকে 7 পাম গতিকে আমি আটাইতকৈ সৰু সংখ্যা কি যোগ কৰিব লাগিব 7 যোগ কৰিব লাগিব আৰু আমাক অপচন